নমস্কাৰ, মই প্ৰণৱ বৈশ্য আপোনাৰ বাবে টেৰৰ ৰিডিং লৈ আহিছোঁ। এইটো এটা হ'ল টাইমলেছ ৰিডিং, যে আপুনি যদি চাই আছে এই মুহূৰ্তত এই ভিডিঅ'টো আপোনাৰ বাবে হয়। আহকচোন চাওঁ আপোনাৰ আহিবলগীয়া দিনবিলাকত ডিভাইন গাইডেন্সে আপোনাৰ বাবে কি গাইডেন্স লৈ আহিছে, বা আহিব লগা দিনবিলাক আপোনাৰ কেনেকুৱা যাব। যে মই 3টা কাৰ্ড থৈছোঁ, এ, বি আৰু চি। আপুনি অলপ মনেৰে ভাবক যে কোনটো কাৰ্ড আপোনাৰ বেছি ভাল লাগিছে, কোনটো কাৰ্ডে আকৰ্ষণ কৰিছে, সেই কাৰ্ডটো আপুনি মনতে ভাবক। আৰু এতিয়া মই আপোনাৰ ৰিডিং আগবঢ়াই আছোঁ। প্ৰথমে চাওঁ কাৰ্ড এ। কাৰ্ড এত আহিছে দ্য ছান। এইটো এটা বৰ ধুনীয়া পজিটিভ কাৰ্ড। আপোনাৰ যেন নতুন বিগিনিং হ'ব আৰু নতুন অপৰচুনিটিজ জীৱনলৈ আহিব পাৰে, যে আপোনাৰ ফিউচাৰটো বহুত ভাল হ'ব। আৰু কাৰ্ড বিত কি বাৰ্তা আছে চাওঁ। এইটো এটা লাভাৰ্ছ বা লভ ৰিলেশ্যনৰ ক্ষেত্ৰতো ভাল হ'ব। আৰু কেৰিয়াৰ বিজনেছৰ ক্ষেত্ৰত যদি আপুনি পাৰ্টনাৰশ্বিপ কৰিম বুলি ভাবিছে, তেনেহ'লে পুৰুষে মহিলাৰ লগত বা মহিলাই পুৰুষৰ লগত কৰিলেও বিজনেছ খুব ভাল আগবাঢ়িব। আৰু কাৰ্ড নম্বৰ চি আহিছে এচ অফ পেণ্টিকলছ। এইটো এটা বহুত ভাল কাৰ্ড। আপোনাৰ বিজনেছৰ ক্ষেত্ৰত বা কেৰিয়াৰৰ ক্ষেত্ৰত নতুন অপৰচুনিটিজ আহিব, আৰু আশা কৰোঁ আপোনালোকে এই অপৰচুনিটিজখিনি গ্ৰহণ কৰিব। আৰু আপোনালোকে যদি ভাল লাগিলে এই ৰিডিংটো চাই কিনে আৰু মোৰ চেনেলৰ লগত কানেক্ট হৈ থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব, লাইক কৰিব। আৰু আপোনালোকে যদি ভাল পাইছে ভগৱানক থেংকছ জনাব, বা আপোনালোকে কমেণ্ট বক্সত থেংক ইউ ইউনিভাৰ্ছ বা থেংক ইউ গড লিখিব পাৰে। ধন্যবাদ।